Northeast. প্ৰথমটো ছিজন প্ৰথমটো গেম মহমেদান এফচিৰ লগত আমি আজি খেলিলোঁ। খেলখনত আমি 1-0 গ'লত জিকিলোঁ। প্ৰথমটো গ'ল ৰেজিষ্টাৰ হ'ল। কিন্তু বহুত কিন্তু আছে, চব আলোচনা কৰিম আজি ভোট জলকীয়া টকছত। The first challenge goes for a shot. মহমেদান এফচিৰ লগত আজি আমাৰ প্ৰথমখন খেল আছিল ISLৰ নৰ্থ ইষ্টৰ এৱে গেম আছিলে আজি। মহমেদান এফচিয়ে কি টীম লৈ আহিছে। এলেক্সিছ গমেজ প্লেয়াৰৰ নাম প্ৰথমতেই লৈ লৈছোঁ। তাৰ আগত পানী খাই গৈছে মানে নৰ্থ ইষ্টৰ প্লেয়াৰে। ইমান ধুনীয়া টাৰ্ণ, ইমান ধুনীয়া তাৰ অলপত সি গ'ল স্ক'ৰ কৰা নাই। সি যদি ইঞ্জুৰি নোহোৱাহেঁতেন মহমেদান এফচিয়ে বহুত থ্ৰেটেনিং কৰি দিছিলে। একদম ঠিকে কথা কৈছা। এতিয়া প্ৰথম হাফৰ কথা আহোঁ, প্ৰথমতে নৰ্থ ইষ্ট ইউনাইটেডৰ কথা আহোঁ। নৰ্থ ইষ্ট ইউনাইটেড বহুত দুৰ্বল ষ্টাৰ্ট কৰিছে। মই আশা কৰা নাই ইমান দুৰ্বল ষ্টাৰ্ট কৰিছে বুলি। মিন্ময় কি ক'বা? মই কৈছিলোঁ কিছুমান মানে দ্য বল পাছিং বা সেই একুৰেচিটো অলপমান প্ৰথম হাফত কম দেখিছিলোঁ। আৰু সেইটো ক'বলৈ না মোহন বাগান এজ এ মানে ফাৰ্ষ্ট টাইম ISL খেলা ইজ ৰিয়েলি প্লেড ৱেল মানে ৰিয়েলি প্লেড বহুত বহুত ভাল ধুনীয়া খেলিছে। বহুত ভাল খেলিছে। দেখাত লগা নাই যে এই আগৰ পৰা নাই খেলা। দেখাত লাগিছে যে আগৰ পৰাই বহুত বছৰ ধৰি খেলি আছে। আৰু মোৰ মতে ISL জাষ্ট সিহঁতেও মানে এনেকুৱা হৈছে প্লেয়াৰবিলাকৰ জাষ্ট মানে ফাৰ্ষ্ট মেটচ খেলিছে না উইথ টাইম সিহঁতে বেলেগ বেলেগ টিমকো ভাল টক্কৰ দিব মানে বহুত কণ্ট্ৰল উইথ গোটেই মেটচখন কণ্ট্ৰল কৰিছিল। কিন্তু Yes. সেইটোৱে হয় যে লাষ্টত চোৱা না, প্ৰথম হাফৰ তুমি ষ্টেট চোৱা 62% পজিশ্যন তোমাৰ মহমেদানৰ, 38% পজিশ্যন তোমাৰ নৰ্থ ইষ্টৰ। শ্বটছো বেছি, 3টা শ্বটৰ এটা টাৰ্গেটত ৰাখিছে মহমেদানে। আমাৰো বাৰু 3টা লৈছে, কিন্তু এটাও টাৰ্গেটত নাই ফাৰ্ষ্ট হাফত। আজি আৰু এটা মানে কৈছিলোঁ যোনটো মানে কিছুমান মানে বহুত লাইটলি পাছ হৈছিল, যোনটো তুমি মেটচখনত চাবা দিনেশক এটা গালিও দিছিলে বেমামাৰে, আৰু বেমামাৰে আজি বহুত মিছ পাছ কৰিছিলে। বেষ্ট সেইটো নহয় বহুত আৰু জিতিনৰ আজি খেল ভাল হৈছে, কিন্তু যেতিয়া ফিনিচিং আহিছে জিতিনৰ আজি মানে এনেকুৱা লাগিল যে ফিনিচিঙত সি 100%টো নহ'লগৈ মানে এনেকুৱা লাগিল 90%তে ৰখি গ'ল। কথা ঠিকে কৈছা। আজি আমি 4-2-3-1 ফৰ্মেশ্যনত খেলিছিলোঁ। আমাৰ গুইলমাৰো প্ৰথম ষ্ট্ৰাইকাৰ হিচাপে আছিলে, কিন্তু আমি ফাৰ্ষ্ট হাফত মেটচখনত যিটো আমি দেখা পালোঁ, তাক ছাপৰ্টৰ অভাৱ হ'লে সি নিজে অকলে ষ্ট্ৰাইকাৰ হিচাপে আগ যাব নোৱাৰে। কাৰণ সি এটা কোচাৰৰ এটা ছাপৰ্ট লাগে, আৰু সেইটো ছাপৰ্ট যেতিয়া ফাৰ্ষ্ট হাফত পোৱা নাছিলে, গতিকে গ'লো আমাৰ তেনেকৈ অহাৰ চান্সেই বনা নাই। এতিয়া প্ৰথম হাফত কেইটামান আমি ধুনীয়া ধুনীয়া চান্স পাইছোঁ। জিতিনেও ধুনীয়া ধুনীয়া চান্স কিছুমান উলিয়াই দিছে, যিকেইটা হয়তো গ'লত কনভাৰ্ট হ'লহেঁতেন। মহমেদানেও চান্স পাইছিলে। প্ৰথম হাফত খেলত আমি এনেকুৱাই হৈছিলে, খেলখনত আমি বেছি মানে খেলখন বহুত মানে ফ্ৰাষ্ট্ৰেটিং লাগিলে প্ৰথম হাফত। খেলখন মই ফ্ৰাষ্ট্ৰেটিং বুলি নকওঁ। মই ৰিচেণ্ট 3-4খন মেচ চাইছোঁ। মই যোনটো কেৰেলা ব্লাষ্টাৰ্ছ FC আৰু হেৰি মাজত হোৱা পাঞ্জাৱৰ সেইখন চবতকে বৰিং গেম আছিল। তাত বহুত মিছ পাছ হৈছিল। আজি মেচখন অলপ এণ্টাৰটেইনিং আছিল, খালি এটাই মিচিং আছিল গ'ল হোৱাহেঁতেন আৰু ইণ্টেন্স হ'লহেঁতেন ফাৰ্ষ্ট হাফত। আৰু মোৰ মতেদি মই আনবায়াছড মই অপিনিয়ন দিছোঁ। ফাৰ্ষ্ট হাফৰ খেল দেখি মই ভাবিছিলোঁ মোহন বাগান যেতিয়া সিহঁতে ছেকেণ্ড হাফলৈ গৈ লিড লৈ যাব লাগিব মানে এনেকুৱা ভাল। কিন্তু বেনালীৰ ওপৰত বিশ্বাস আছিলে ফাৰ্ষ্ট হাফৰ প্ৰদৰ্শন চাই পেলাই বেনালীৰ এটা মাষ্টাৰ মাইণ্ড এটা আনিব। আৰু যেতিয়া ছেকেণ্ড হাফত গেমটো টোটেলি চেঞ্জ হৈ গ'ল, যেতিয়াই ছেকেণ্ড হাফত আলাউদ্দিন আজেৰাক অনাৰ পাছত যিটো প্ৰদৰ্শন আমাৰ নৰ্থ ইষ্টে আৰম্ভ কৰিলে, ছাডেনলি মহমেদানৰ ফাইনেল থাৰ্ডত নৰ্থ ইষ্ট ইউনাইটেড FC সোমোৱা আৰম্ভ কৰিলে, ক্ৰছ অহা আৰম্ভ কৰিলে, আৰু জিটিন এমএছৰ কি ধুনীয়া স্কিলছো দেখুৱালে। তাৰ ফিনিচিং অকণমান অভাৱ আছিলে, কি ধুনীয়া স্কিলছো দেখালে। আৰু খেলখন ৰোমাঞ্চৰে ভৰা আছিলে। খেলখনত চান্স নৰ্থ ইষ্টেও পাইছে, চান্স মহমেদানেও পাইছে। কিন্তু দেৱাংগ এটা কথা ক'বই লাগিব, মই এটা তাক ৰখাইছোঁ। যেতিয়া 80 পৰা 90 মিনিটৰ ভিতৰত খেলখন মানে এটা এনেকুৱা এটা পৰ্যায়লৈ গৈছিলে যে মানে নৰ্থ ইষ্টক লাগিছে মইতো চেম্পিয়ন হয়, মই ডুৰাণ্ড কাপ জিকি আহিছোঁ, আৰু সেই চেম্পিয়নৰ যোনটো এটা আত্মবিশ্বাসটো আছেই, সেইটো মানে যোনটো প্ৰকাশটো এইটো অতিৰিক্তভাৱে দেখাব চেষ্টা কৰিছিল নেকি। কাৰণ তুমি যদি দেখা এই 80 পৰা 90 মিনিটৰ ভিতৰত সেইটো মই গ'লটো নাভাবোঁ। মই কিন্তু অলপ যিমান ডিছএগ্ৰী কৰোঁ। ডিছক্ৰেডিট, মই মানে ঠিক আছে, বঢ়িয়া। মই ডিছএগ্ৰী কিয় কাৰণ সেইকাৰণে কৰিছোঁ, কাৰণ তুমি চোৱা ফাৰ্ষ্ট ISL মেচ যোনটো ডুৰাণ্ড কাপত আমি যোনটো কম্পিটিটিভ লেভেল পাইছিলোঁ, আমি এক্সপেক্ট কৰিম বেছি হ'বই ইয়াত।
তো Yes. মোৰ মতে অলপমান ৰাগিত আছিল আমাৰ প্লেয়াৰবিলাক টুৱাৰ্ডছ দ্য মেটচ কিন্তু মই ভাবোঁ মই যদি এনেকুৱা নেক্সট 3খন মেটচত দেখায় তেতিয়া মই ক্ৰিটিচিজম কৰিম কিন্তু Yes, ফাৰ্ষ্ট yes, yes. এইটো ISL হয়। মেটচ হিচাপে আৰু চোৱা মহমেডেন যোনটো আমাৰ টীম হয় এইটো আই লিগৰ পৰা অহা তো সেই প্লেয়াৰবিলাকক ট্ৰাইড এণ্ড টেষ্টেড ISLত কম আমি দেখিছোঁ এতিয়া যেনেকৈ পাঞ্জাৱ FCৰ লগত আমি প্ৰথম খেলোঁতে ড্ৰ খেলিছিলোঁ মোৰ এতিয়াও মনত পৰে তো যেতিয়া কোনোবা এটা নতুন টীম আহে যেতিয়া টিম এনালাইচিছ টিমটো কৰে সেই টিম এনালাইচিছত আজিকালি বহুত টেকন'লজি আহিলে আজিকালি চব গেমছে আজিকালি ডাটাৰ ওপৰত নিৰ্ভৰ কৰে তো সেই ডাটাই নাই আমাৰ মোহন বাগানত তো এনালিষ্টবিলাকে কিবা এটা প্ৰেডিক্ট কৰিবলৈ সেই প্লেয়াৰটো কোনটো মুভমেণ্ট কৰিব অলপমান দিগদাৰ হ'ল আজি যেনেকৈ এটা প্লেয়াৰ যোনটো গমেজ সি তাৰ যোনটো স্কিলটো আজি নেক্সট যেতিয়া আমি হোম মেটচ খেলিম এগেইনষ্টত তাক মাৰ্ক কৰিবই কাৰণ আমি তাৰ গেম প্লে গম পাই গ'লো সি কেনেকৈ কাট ৱে কৰে সি কেনেকৈ বল কৰে তাৰ কাৰণে আমি দুটা ডিফেণ্ডাৰ আমি লগামেই প্ৰেছ কৰিমেই তাক তো সেই মতেদি আমি চাওঁ যদি ইটছ এবাউট দ্য এনালিচিছ অফ দ্য অপনেণ্ট সেইটো মেইন ফেক্টৰ হিচাপে আহিছে আৰু ৰাগেট আৰু ঠিকে কৈছা, খেলখনত কিন্তু- এনেকে আমি আগবাঢ়িলো উম, আৰু অৱশেষত মানে যেতিয়া গ'লটো আছে চিঞৰি দিছো শেষত থয় সিঙে যেতিয়া আহিছে গোটেই নৰ্থ ইষ্ট ইউনাইটেডৰ এটেক কমপ্লিট হৈছে থয় সিঙৰ ফাইনেল থাৰ্ডত যিটো সি থিংকিং লগালে যে ৰাডাৰ দেন দ্য প্লেয়াৰ হু ইজ ইনচাইড একদম। আৰু সেইটোত বঢ়িয়া। আলেকজেণ্ডাৰ আজাৰীয়ে কোনো ধৰণৰ ভুল নকৰাকে মহমেদানৰ নেটত মাৰি মহমেদানৰ যিটো সপোন আছিলে মানে যিটো ধুনীয়া খেল খেলিছিলে লাষ্টৰ মিনিটত ধাৰাসাৰ চূৰ্ণ বিচূৰ্ণ হৈ গ'ল আৰু নৰ্থ ইষ্টে ISLত ধুনীয়া আৰম্ভণি কৰিলে 3 পইণ্ট বহুত জৰুৰী আছিলে এটা ISLত ভাল আৰম্ভণি কৰাত আৰম্ভণি এটা কৰাৰ। পৰা আমি সেইটো দেখা পালোঁ আজি এটা আমি 10 বছৰৰ পুৰণা এটা হেৰিও ভাঙিলো কেতিয়াও সোমবাৰে যেতিয়া খেলিছো আমি কেতিয়াও জিকিব পৰা নাই আৰু আজি আমি জিকিলো হয় নেকি ডাঙৰ কথা তো ডাঙৰ এইবাৰ কথা। দেখিছো আমাৰ ছিজনটো আমাৰ ইমান ধুনীয়া গৈছে চব পজিটিভ কিজানি এইবাৰ ISL চিলডো আহি যাওক কিজানি আমাৰ ISL ট্ৰফিও আহি যাওক এইটো ভিডিঅ'টো আমি ৰাইজ অলপ ক্লিপ কৰি থব মিন্ময়ৰ কথাখিনি আমি যেতিয়া ছিজনটো শেষ হ'ব তেতিয়া সেইটো মই লগাম মোক গালি নাপাৰিব আকৌ নাই, মই নাই, এতিয়া নাই। প্ৰথম মেটচখন মই নাপাৰিব মই মানে এজ এ ফেন হিচাপে সদায় পজিটিভটোৱে চাওঁ অপটিমিষ্টিক আৰু অপটিমিষ্টিক থকাৰ কাৰণে মই যেতিয়া 2-0 বেক হৈ আছিল ডুৰাণ কাপত কিন্তু মই ছেকেণ্ড হাফত সদায় অপটিমিষ্টিক আছিলোঁ আৰু লাষ্টত জিকিছিলোঁ চ' গতিকে এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড এচি জিন্দাবাদ বঢ়িয়া খেল আৰম্ভ হৈ গৈছে ISL ছিজন আৰম্ভ হৈ গৈছে আপোনালোকে চাওক ছাপৰ্ট কৰক ভোট জলকীয়া টকছত বাকী যি কি নহওক আজি যেনেকৈ দেৱাংগই ক'লে আজি মই অন্ত পেলাই দিছোঁ নৰ্থ ইষ্টৰ এনেকুৱাই হৈছিলে আমি 1-0 গ'লত আমি জিকিলোঁ প্ৰথম আমি 3 পইণ্ট সাফল্য আমি লাভ কৰিলোঁ আশা কৰোঁ আগৰ আহিবলগা মেটচবোৰ নৰ্থ ইষ্টে আৰু 2-0 4-0 5-0 গ'লত জিকক আমাৰ নৰ্থ ইষ্টৰ নাম উজ্জ্বলক তাকে কৈ আজিৰ পডকাষ্ট হয় মই দিগবলয় দেৱাংগ মই বাদ বিদায় দিছোঁ চাই থাকিব ভোট জলকীয়া টক্স The first challenge goes for a shot.